নমস্কাৰ। অহা 29 আগষ্ট বৃহস্পতিবাৰে কৃষ্ণ একাদশী তিথি, অৰ্থাৎ এই একাদশীটোক অজা একাদশী বোলা হয়। অজা একাদশীৰ অৰ্থ হৈছে যিসকল ব্যক্তি বিগত সময়ছোৱাত অজানিতে ভুল ভ্ৰান্তি কৰিছিলে, নতুবা কিছুমান জানি শুনি অপকৰ্ম কৰিছিলে, সকলোখিনি প্ৰায়শ্চিত্ত বা অপকৰ্মৰ মুক্তিৰ বাবে এই একাদশী ব্ৰত পালন কৰা হয়। আৰু এই একাদশী সময়ছোৱাত তেখেতসকলে বৃহস্পতিবাৰ ৰাতিপুৱাৰ পৰা ব্ৰত পালন কৰিব। ৰাতিপুৱা নিজৰ নৈমিত্তিক কাম কৰি স্নান কৰি থাপনাত এগছি ঘিৰ চাকিত হালধি আৰু চাউল কেইটামান দি বন্তি এগছি জ্বলাব। লগতে যিকোনো ফল এটি অৰ্চিত কৰিব। পাৰিলে একাদশীৰ মন্ত্ৰ একাদশং নিৰাহৰং ব্ৰতেনানং কেশৱ প্ৰসিদ সুখম নাথ জ্ঞান দৃষ্টি প্ৰদভৱ। এই মন্ত্ৰটো 108 বাৰ নতুবা 10 বাৰ জপ কৰিব। আৰু নহ'লে যিসকল ব্যক্তিয়ে এই মন্ত্ৰটো নোৱাৰে বা নাজানে তেখেতসকলে শ্ৰীকৃষ্ণৰ নাম 108 বাৰ জপ কৰিব। সন্ধিয়া এগছি ঘিৰ চাকি হালধি আৰু চাউল প্ৰজ্বলিত কৰিব। একে মন্ত্ৰ দ্বাৰা জপ কৰিব। পাছদিনাখন ৰাতিপুৱা 10টাৰ আগত অলপমান চুজি চাউল ঘি মিশ্ৰণ কৰি হালোৱা বনাই প্ৰথমতে ভগৱানক অৰ্চিত কৰিব। একেধৰণে চাকি বন্তি জ্বলাই এই মন্ত্ৰটো নতুবা শ্ৰীকৃষ্ণৰ নাম 108 বাৰ জপ কৰি পূজা অন্তত প্ৰসাদ গ্ৰহণ কৰিব। গতিকে এইখিনি কৰিলে যিসকল জানি বা অজানিতে কিছুমান অপকৰ্ম বা ভুল ভ্ৰান্তি হৈছিলে সকলোখিনি এই দোষ নিবাৰণৰ কাৰণে এই অজা একাদশী ব্ৰত পালন কৰা হয়। মই এই মন্ত্ৰটো পুনৰবাৰ গাই দিছোঁ। একাদশং নিৰাহৰং ব্ৰতেনানং কেশৱ প্ৰসিদ সুখম নাথ জ্ঞান দৃষ্টি প্ৰদভৱ। এই মন্ত্ৰটো জানিলে গাব আৰু নোৱাৰিলে শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰিব। গতিকে আমাৰ সনাতনী ধৰ্মসকলে এই ব্ৰতটো যদি অহা 29 আগষ্ট বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ ব্ৰত পালন কৰে নিশ্চিত তেখেতসকলৰ ফলপ্ৰাপ্তি হ'ব বুলি মোৰ বিশ্বাস। ধন্যবাদ। পুনৰ এনে আৰু ভিডিঅ'লৈ আগবাঢ়ি আহিম। আজিলৈ আহোঁ। নমস্কাৰ।